Hey guys, ঠিক খবৰ সকলোৰে ভালনে? এই ওলাই যাবলৈ লৈছো অকনমান বজাৰৰ ফালে। তো ঘৰত খাবলৈ একোৱে নাই মানে বৰ্তমান। সেইটো কাৰণে কিবা কিবি আনিম বুলি ভাবিছো। গধূলি খাবৰ কাৰণে মানে বৰ্তমান খাবলৈ একো নাই বুলি ক'লে বেয়া নহয়। গধূলি ৰাতিপুৱা দিনলৈকে খাবলৈ বৰ্তমান বস্তু একো নাই। একেবাৰে চব ৰেচন পাতি শেষ। গতিকে কিবা কিবি বজাৰ কৰিবৰ কাৰণে ওলাই যাওঁ। কি বজাৰ কৰিম, কি কৰিম, কি মেলিম চব দেখাম আপোনালোকক। চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰি লওঁ। এয়া আমি খোজকাঢ়ি ওলাই আহিছো ৰুমৰ পৰা বজাৰৰ ফালে যাম বুলি কৈছে। কিয় বনাব নোৱাৰা? কোৱাচোন টেপে টেপে কোৱা। দুদিনমান ক'লে অভ্যাস আহি যাব। এতিয়া ফাৰ্ষ্ট ব্লগ না, দুদিনমান টাইম লাগিব। তাৰপিছত কি ধুনীয়াকৈ পাত ওলাইছে গছৰ। এইটো ৰাস্তাই যাওঁতে আগতেও এদিন ব্লগ কৰিছিলোঁ, সেইদিনাখন দেখাইছিলোঁ কি কোনে চিনি পায় ক'ব বুলি এনেকৈ বুলি কৈছিলোঁ। এইটো ৰাস্তাই মই গৈ আছিলোঁ। সেই একেটা ৰাস্তাই আজিও খোজকাঢ়িয়ে ওলাই আহিছোঁ। স্কুটিখন লৈ অহা নাই কাৰণ মন যোৱা নাই। বতৰটো খুব ধুনীয়া ঠাণ্ডা কৰিছে, সেইটো কাৰণে ভাবিছোঁ খোজকাঢ়ি যাওঁ বুলি। খোজকাঢ়ি গ'লে অকণমান খোজো কঢ়া হ'ব, বজাৰো কৰা হ'ব, চব ভাল লাগে। সেইটো কাৰণে ভাবিছোঁ খোজকাঢ়িয়ে যাওঁ দিয়ক। চাই থাকোঁচোন কি ক'ত ল'ম দেখাম বাৰু দেই। আমি আহি বজাৰ পালোহি। ইয়াত নাপায় কি মানে, এয়া গেছ ষ্টভ ভাল কৰা, বাৰ্ণাৰ চাৰ্ণাৰ ভাল কৰা দি আছে। ফ্ৰেছ পাচলি। ধুনীয়া ধুনীয়া পাচলিবিলাক ওলাই। কচু চচু ল'বি নেকি? ভেদাইলতা ল'ব লাগিব। আৰু কচীয়া ল'ম বুলি ভাবিছিলোঁ। কচীয়াটো শৰীৰৰ কাৰণে খুব ভাল বস্তু, কিন্তু পাওঁ নে নাপাওঁ নাজানো। আহিছোঁ ল'ম বুলি। আৰু বহুতে হয়তো কচীয়াটোক মাছ বুলি কয়, কচীয়া মাছ, আৰু বহুতে মাংস বুলি কয়। নাজানো কি বুলি কয়, ময়ো কনফাৰ্ম নহয়। আপোনালোকে কোনে কি বুলি কয় জনাবচোন বাৰু। আমাৰ ফালে কিন্তু কচীয়াটো মাংস বুলিহে কয়, আৰু বহুতে হয়তো কচীয়া মাছ বুলি কয়। কি ধুনীয়া ধুনীয়া চব্জি ওলাইছে, ঔটেঙা ওলাইছে, বিলাহী। বজাৰত পাচলিবিলাক দেখিলে মানে বজাৰত পাচলিখিনি দেখিলে গোটেইবিলাকে লৈ যাব মন যায়, কিন্তু ইয়াত কুঁহিয়াৰ পেৰি আছে। কিন্তু যি দাম জুই চাই, পাচলিৰ যি দাম নহয়, আপোনাৰ হাত দিবলৈকে ভয় লাগে। তথাপিতো খাবতো লাগিবই। মানুহৰ জনম লৈছোঁ, এতিয়া পাচলি মানে যিকোনো বস্তু নাখালে জানো কেনেকৈ জীয়াই থাকিব ন। পুষ্টিকৰ খাদ্য খাব লাগিব। কি পাওঁ কি নাপাওঁ। পাৰ, হাঁহ, মুৰ্গী সেই আগত আছে সেইখিনি। পাৰ, হাঁহ, মুৰ্গীবিলাক বজাৰত নামন্ত্ৰণকৈ বহিছে। কেতিয়া গৈ কাৰ পেটত সোমাব কোনো ঠিক নাইকিয়া। সেইটো মানুহে আৰু খায়েই ন, সকলোৱে খায়। মাছ মাংসবিলাক নহ'লে আজিকালি দেখোন নিৰামিষভোজী মানুহ নোহোৱাই হৈছে। এয়া শিৱ মন্দিৰ। আমি সকলো আহোঁ, মইতো মেক্সিমাম আহোঁৱেই, কিন্তু আজি অলপ দিনৰ পৰা কিবা এটা কাৰণত আহিব পৰা নাই। আহোঁৱে মাজে মাজে। এইটো একদম লোকেল পাহাৰৰ মানুহবিলাক আহে এইখিনিত, একদম লোকেল বস্তু উলিয়াই। মই লৈ ল'ব দিব। নৰসিংহ দিব। নৰসিংহ আছে? নৰসিংহ কোনে? নাপাম ন বাইদেউ। মাছৰ বজাৰ এই কৰি মনৰ পচন্দৰ বস্তুটো বিচাৰিলোঁ, নাপালোঁৱে। কচীয়া যিহেতু নাপালোঁ, ভেদাইলতা আৰু নৰসিংহ লৈ লৈছোঁ দুমুঠি। তাকে কিহৰ লগত বনাওঁ নাজানো। লৈছোঁ, কি বা কৰোঁ, কি লওঁ, মাছে লওঁ নে মাংস লওঁ চাওঁ।
ভেদাইলতা কচু আৰু এটা বস্তু বিচাৰিব আছে তিল লাগিব আৰু আমি মাছ ল'ম মাছৰ লগতে আমি জুতি লগাই খাম যিহেতু যিকেইটা বস্তু বিচাৰি আহিছিলোঁ সেইকেইটাতো নাপালোৱে নোপোৱাৰ কাৰণে এতিয়া ৰেচিপিটোৱে চেঞ্জ কৰিব লগা হৈছে বজাৰতে চিন্তা কৰি আমি আহি মাছৰ বজাৰখন পালোহি এতিয়া আমি কি মাছ লওঁ তাকে দেখাম চাই থাককচোন আপোনালোকে কি মাছ লওঁ মোক পিটি বটিয়া মাছ ধুনীয়া ধুনীয়া ফ্ৰেছ মাছ দেখিয়ে ভাল লাগিছে কুচিয়া নাই নেকি আৰু যে আখাত চেঁচা পানী পৰিব নেকি মই নাজানো কি লোৱা যি লোৱা মোৰ একো কথা নাই কি ল'বা কিমান ল'ব বাইদেউ বৰালি নালাগে বৰালি নাই কচ হয় নেকি কচ হয় কচ মাছ নাখাওঁ মই নাখাওঁ কচু এই চন্দাই লৈ লোৱা নহ'লে নেকি এইটো তোলাচোন এটা এই ডাঙৰটো নালাগে সৰু এটা তুলিব সৰু দিয়া এটা ন তোলাচোন সেইটো মৰা হয় একদম পূৰা বগা হৈ আছে এইটো ইমান বেছি ডাঙৰটোনো কিয় লাগে নালাগে আমাৰ আৰু এইটো একদম পূৰা বগা হৈ আছে মৰি গৈছে কিমান হ'ব এইটো এইটো তোলাচোন এইটো এই লাল চকুটো এইটো এই মাজতো লাল চকু মাছৰ নাম লাল চকু মাছ আমি জুখি আছোঁ এতিয়া 120 টকা লোৱা 120 টকা লোৱা আৰু সৰু মাছ লাগিব না সৰু মাছ দিলেও হয় সৰু মাছ এখন লৈ ল'ম হেৰি পৰা নেমু দি পেলাই হেৰি এটা সেইটো আমি 120 টকা দি দৰদাম কৰি পেলাই লৈ লৈছোঁ 120 টকা আৰু একেখনে দোকান নে বেলেগ একেই সেই এইটো টিকলা মাছো আছে না 30 টকা দি দিয়া সেইটো খাবলৈ ভাল জানো সেইটো মই নেমুৰ লগত এটা বেলেগ এটা ষ্টাইলত বনাম অঁ আই মাতি হ'ব দেই যি বনাব খাবলৈ পালে হ'ব নাজানো বেছি সৰু পিচ কৰিব নালাগে নেকি অঁ পিচকেইটা মিডিয়াম কৰিবা দেই ৰাউণ্ডকে কৰি দিলে হ'ব ন হা অঁ ৰাউণ্ডকে কৰি দিলে হ'ব নেকি আপোনাৰ দোকানত আছে লাল চকু মাছ লাল চকুটো তোলাচোন বোলে মাছৰ নাম লাল চকু আজি কুচিয়া কিয় নাই আমি কুচিয়া নিব আহি মাছ লৈ আছোঁ এতিয়া আহিছিলোঁ এই কণী মই দিনত হা কালি নালাগে নহয় আজিয়ে আমাৰ আলহী আহিব আলহীক খুৱাবৰ কাৰণে লাগে আমাক এইকেইটা মাছে বঢ়িয়া সেই মাছৰ বেপাৰীয়ে আমাক ঠগিলে মানে কি হ'ল মাছ জোখালোঁ এটা আমাক দিলে এটা মুখৰ আগতে এটা মাছ জুখিলে মেলিলে তাৰপিছত কৈ দিছে বোলে সেইটো আমাৰ মাছ নহয় সেইটো বেলেগৰ কাৰণেহে জুখিছে সেয়া তাৰপিছতে সৰু মাছ ল'লোঁ অলপ এপোৱা লৈ পেলাই এতিয়া মচুন্দৰী ল'ব লৈছোঁ মচুন্দৰী ল'ম মচুন্দৰী লৈ পেলাই কি জুতি বনাই নাজানো চব বেলেগকৈ জুতি বনাৰ সময়ত কৈ থাকিম দেখুৱাই দিম কি বনাওঁ এই নৰসিংহকেইটা ফ্ৰেছ হয় এইটো দিছে থাকিব এইবিলাক ৰানিং হয় ৰানিং দোকান চাওঁ কালজিৰাটো চাওঁ কেনেকুৱানো গোন্ধটো লৈ লোৱা 10 টকা 10 টকা দিয়কচোন কিলো ল'বা নে কি 10 টকা পোৱা নালাগে আমাক 20 টকা দিয়কচোন
5 টাকা জিরা হইলো 10 টকা 10 টকা 10 টকা চব বজাৰ কৰিছে মোক কৈছে তাই শিকি লওঁ বোলে এনেকৈ বজাৰ কৰিবি মই কৈছোঁ মোক নালাগে মই যাক খুৱাম নহয় যোনে মোৰ লগত খাব আহিব সি নিজে নিজে বজাৰ কৰি খাব হয়নে 10 টকীয়া বজাৰ কৰোঁতে 100 টকা বজাৰ কৰিলোঁ মচুৰ দালি গালত ধৰিবৰ কাৰণে 10 টকা লৈছে আমি এনেই জেনেৰেলি মচুৰ দালিটো খোৱা নহয় মানে মিক্স দালি খাওঁ সেইটো কাৰণে মচুৰ দালি খাই গালত ধৰিবৰ কাৰণে 10 টকাকৈ লৈছে এনেকৈ 10 টকা কৰোঁতে 100 টকা হৈছে আৰু জলকীয়া নহৰু আদা জলকীয়া ল'ব আছে আৰু বোলে আলু পিঁয়াজ ল'ব আছে এটা ওলাই আছে 110 টাকা ওই আমার ইয়াতে মাছকেইটা ভাল আছিলে এইকেইটা ফ্ৰেছে আছিলে ভাল মাছ আছে মাছটো ভালে থাকে ফ্ৰেছে থাকে কিন্তু ৰ'দত কিন্তু থাকে যে সেইটো কাৰণে অকণমান মৰি যায় আৰু বেয়া হৈ যায় 5টা ওইটা লব পারে দুটামান জলকীয়া লৈ যাওঁ আমি বজাৰ কৰি ৰুমলৈ বুলি উভতি আহিলোঁ যি আনিলোঁ মানে মাছ আনিলোঁ আৰু বাকী কি লৈছোঁতো দেখাইছোৱে এতিয়া আমি কি বনাম সেইটো হয়তো এইটো ভিডিঅ'তে চাবলৈ পাবও পাৰে যদি নাপায় মই বেলেগ ভিডিঅ' দিম ৰেচিপিটো কি হ'ব কেনেকৈ কি বনালোঁ কি ক'ত বনাম সেইটো মই বেলেগ ভিডিঅ' যদি মানে এইটো ভিডিঅ'তে নহয় তেতিয়া বেলেগ ভিডিঅ' হ'লেও বনাই কৰি দিম আপোনালোকে চাব যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি য'ত কৰিবলৈ আছে এফালৰ পৰা কৰি যাব আৰু যদিও বেয়া পায় তথাপিতো মোক কমেণ্ট কৰি জনাব যে ভিডিঅ'বিলাক বেয়া হৈছে তোমাৰ আৰু মই যিহেতু সদায় কৈয়ে থাকোঁ মোৰ ভিডিঅ'বিলাক একো আগ্ৰহী নাইকিয়া ভিডিঅ' তো সেইটো কাৰণে কিছুমানে হয়তো চাই বেয়াও পাব পাৰে আৰু যোনে ভাল পায় তেওঁলোকে জনাব আৰু যোনে বেয়া পায় তেওঁলোকেও জনাব যে আগ্ৰহী নাইকিয়া ভিডিঅ' বুলি গালি পাৰি নাথাকিব এজনী পাগলীজনী কি ভিডিঅ' বনাই একো আগ্ৰহী নাই এনেকৈ বুলি গালি পাৰি নাথাকিব সকলোলৈকে ধন্যবাদ জনাই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' সকলোলৈকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰি মাৰিছোঁ ধন্যবাদ আকাশখন চাওক কিমান ধুনীয়া বৰষুণ এজাক অহাৰ সম্ভাৱনা আছে ধন্যবাদ